নৰ্থ গুৱাহাটীত সাংবাদিক মজিবুৰ ৰহমানক বিশেষ সন্মান DY 365 নলবাৰীৰ সাংবাদিক তথা শান্তিনিবাস বৃদ্ধাশ্ৰমৰ পৰিচালক মজিবুৰ ৰহমানলৈ আজি আগবঢ়োৱা হয় বিশিষ্ট সমাজকৰ্মী ভুৱন চন্দ্ৰ দত্ত সৰণী সাংবাদিক বঁটা প্ৰদান কৰে বিশিষ্ট ভাষাবিদ ডক্টৰ উপেন ৰাভা হাকাচামে বঁটাৰ লগত আছে গামোচা চেলেং মানপত্ৰ স্মাৰক আৰু নগদধন উত্তৰ গুৱাহাটী জাৰ্নেলিষ্ট ফৰামে যোৱা 12 বছৰ ধৰি তেখেতসকলে অসমৰ বিভিন্ন অঞ্চলৰ গোটেই অসম ভিত্তিতে তিনিগৰাকী বিশিষ্ট ব্যক্তিৰ নামত সাংবাদিকতা বঁটা দি আহিছে এইবাৰ তিনিগৰাকী ব্যক্তিক দিয়া হ'ল আমিনগড় লোকনিৰ্মাণ বিভাগৰ অতিথিশালত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় কবি কমল বৰাই আধৰা অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে নৰ্থ গুৱাহাটী জাৰ্নেলিষ্ট ফৰামৰ সম্পাদক কৌশিক দাসে প্ৰয়াত চিত্ৰশিল্পী ৰমেশ চন্দ্ৰ নাথ সৰণী বঁটা প্ৰদান কৰা হ'ল অসমৰ আগশাৰীৰ বাতৰি কাকত দৈনিক অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ চৌধুৰী ডাঙৰীয়া আৰু বিশিষ্ট নাট্যকৰ্মী জগত চন্দ্ৰ সৰণী সাংবাদিক বঁটা প্ৰদান কৰা হ'ল জনপ্ৰিয় ছেটেলাইট চেনেল নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক নন্দন প্ৰতিম শৰ্মা বৰদলৈ আৰু বিশিষ্ট সমাজকৰ্মী প্ৰয়াত ভুৱন চন্দ্ৰ দত্ত সৰণী বঁটা সাংবাদিকতা বঁটা আগবঢ়োৱা হ'ল নলবাৰীৰ বিশিষ্ট সাংবাদিক মাননীয় শ্ৰীযুত মজিবুৰ ৰহমান দেৱক আৰু এই তিনিগৰাকী সাংবাদিককে এই বঁটা প্ৰদান কৰিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিশিষ্ট ভাষাবিদ ডক্টৰ উপেন্দ্ৰ ৰাভা হাকাচামদেৱে স্থানীয় শিল্পীসকলে পৰিৱেশন কৰা এটি সমাবেত সংগীতেৰে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো শুভাৰম্ভণি কৰা হয় প্ৰাক মুহূৰ্তত বিশিষ্ট সমাজকৰ্মী ভুৱন চন্দ্ৰ দত্ত চিত্ৰশিল্পী ৰমেশ চন্দ্ৰ নাথ বিশিষ্ট নাট্যকৰ্মী জগত চন্দ্ৰ গগৈ প্ৰতিকৃতিত মন্ত্ৰী প্ৰচলন আৰু পুষ্পমাল্য প্ৰদান কৰে বিশিষ্ট অতিথি আৰু পৰিয়ালবৰ্গই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কণ্ঠশিল্পী সাহিত্যিক ডক্টৰ অঞ্জন জ্যোতি চৌধুৰী মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী আৰু কামৰূপ জিলায়ুক্ত দেৱকুমাৰ মিশ্ৰ নৰ্থ গুৱাহাটী জাৰ্নেলিষ্ট ফৰামৰ খুব এটা উল্লেখনীয় প্ৰচেষ্টা কাৰণ তেওঁলোকে প্ৰত্যেক বছৰে কৰি অহাৰ নিচিনাকৈ এইবাৰো বিভিন্ন ক্ষেত্ৰত বিভিন্ন ঠাইৰ পৰা তেওঁলোকে যিসকল সাংবাদিককে খুব ভাল বা সাংবাদিকতা কৰি আছে তেওঁলোকক এই এটা স্বীকৃতি প্ৰদান কৰিছে আৰু ইয়ে এই সাংবাদিকসকলক আৰু অধিক ভালদৰে কাম কৰিবৰ কাৰণে মানে তেওঁলোকক অনুপ্ৰাণিত কৰিব উৎসাহিত কৰিব নৰ্থ গুৱাহাটী জাৰ্নেলিষ্ট ফৰামৰ উদ্যোগত আৰু নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ সহযোগত আয়োজিত একেটা অনুষ্ঠানত বিশিষ্ট চিত্ৰশিল্পী ৰমেশ চন্দ্ৰ নাথ সৰণী বঁটা প্ৰদান কৰা হয় দৈনিক অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ নাথ চৌধুৰী আৰু বিশিষ্ট নাট্যকৰ্মী জগত চন্দ্ৰ গগৈ সৰণী সাংবাদিক বঁটা প্ৰদান কৰা হয় নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক নন্দন প্ৰতিম শৰ্মা বেছিভাগতে আহি আছোঁ গতিকে খুব ভাল লাগে এনেকুৱা আমাক হোমেন বৰগোহাঁই ছাৰে শিকাইছিল যে ভাল কামৰ প্ৰশংসা কৰিব লাগে আৰু কৃতজ্ঞ হ'ব লাগে গতিকে আমি আজি যিসকলক আমি ইয়াতে সম্বৰ্ধনা জনাবলৈ উপস্থিত হৈছোঁ তেখেতসকলক যে এই আমাৰ জাৰ্নেলিষ্ট ফৰামে বাছি উলিয়াই এনেকৈ সম্বৰ্ধনা জনাইছে তাৰ কাৰণে মই এই জাৰ্নেলিষ্ট ফৰামক নৰ্থ গুৱাহাটী জাৰ্নেলিষ্ট ফৰামক ধন্যবাদ জনাইছোঁ।